এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 30 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মনিৰ্ভৰ অসম আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মনিৰ্ভৰ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে বাকী থকা 5খন জিলাত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0। তো অসম চৰকাৰে নতুনকৈ অসমৰ 5খন জিলাৰ বাবে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনি 2.0। এইখন আঁচনিত যিসকল যুৱক যুৱতীয়ে আবেদন কৰিব সেইসকল যুৱক যুৱতী ক্ৰমে 2 লাখ টকাৰ পৰা আৰম্ভ কৰি 5 লাখকৈ টকা অসম চৰকাৰে প্ৰদান কৰিব। লগতে যিসকল যুৱক যুৱতীয়ে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল যুৱক যুৱতীৰ বেংক একাউণ্টত অসম চৰকাৰে ইতিমধ্যে প্ৰথম কিস্তি হিচাপে প্ৰদান কৰিছে ৭৫,০০০কৈ টকা। তো যিসকলে আগতীয়াকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল কিন্তু এতিয়ালৈকে টকা পোৱা নাই, সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো অসম চৰকাৰে নতুনকৈ কোন কেইখন জিলাৰ বাবে আঁচনিখন আৰম্ভ কৰিছে, জিলা কেইখনৰ নাম এতিয়া আপোনালোকক জনাই দিছোঁ। তো জিলা কেইখনৰ ভিতৰত হ'ল নগাঁও, বঙাইগাঁও, চিৰাং, বিশ্বনাথ আৰু কাছাৰ জিলা। তো এই কেইখন জিলাৰ যুৱক যুৱতীসকলে আকৌ নতুনকৈ কৰিব পাৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিত আবেদন আৰু 2 লাখ টকাৰ পৰা আৰম্ভ কৰি 5 লাখকৈ টকা চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। তাৰ পিছত কোৱা হৈছে পঞ্জীয়ন মুকলি 25 নৱেম্বৰ 2024। এই কেইখন জিলাৰ যুৱক যুৱতীসকলৰ বাবে অসম চৰকাৰে যোৱা 25 নৱেম্বৰৰ পৰা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিৰ আবেদন। তাৰ পিছত কোৱা হৈছে পঞ্জীয়নৰ অন্তিম তাৰিখ 9 ডিচেম্বৰ 2024। তো নগাঁও, বঙাইগাঁও, চিৰাং, বিশ্বনাথ আৰু কাছাৰ জিলাৰ যুৱক যুৱতীসকলে অহা 9 ডিচেম্বৰ তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন, কিয়নো অহা 9 ডিচেম্বৰ 2024 তাৰিখটো অন্তিম দিন হিচাপে ঘোষণা কৰিছে। তো যিসকলে ভিডিঅ'টো চাই আছে নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো আপডেটটো জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে ঘোষণা কৰা PM ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ। তো ভাৰত চৰকাৰে নতুনকৈ ঘোষণা কৰিছে PM ইণ্টাৰ্ণশ্বিপ আঁচনি। তো এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিশেষ আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে PM ইণ্টাৰ্ণশ্বিপ স্কিম 2024 ইয়থ এজ 21 to 24। তো যিসকল যুৱক যুৱতীৰ বয়স 21 বছৰৰ পৰা আৰম্ভ কৰি 24 বছৰৰ ভিতৰত সেইসকল যুৱক যুৱতীয়ে কৰিব পাৰিব PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন। তো ভাৰত চৰকাৰে ইতিমধ্যে প্ৰথম পৰ্যায়ৰ আবেদন প্ৰক্ৰিয়া সমাপ্ত কৰিছে, আকৌ নতুনকৈ অতি শীঘ্ৰেই আৰম্ভ কৰিব আবেদন। তাৰ পিছত আপোনালোকক জনাইছোঁ আঁচনিখনত আবেদন কৰাৰ পিছত কি লাভ হ'ব। তো লাভৰ ভিতৰত প্ৰথমে কোৱা হৈছে 500 টপ কোম্পানীজ অইল, গেছ, এনাৰ্জি, অট'মেটিভ এণ্ড মোৰ। এইখন আঁচনিত আবেদন কৰাৰ পিছত ভাৰতৰ 500টা শীৰ্ষ কোম্পানীত প্ৰদান কৰিব প্ৰশিক্ষণ। তো প্ৰশিক্ষণ চলাকালীন এককালীনভাৱে 6,000কৈ টকা যুৱক যুৱতীৰ বেংক একাউণ্টত ভাৰত চৰকাৰে প্ৰদান কৰিব। তো ইয়াৰ উপৰিও এই প্ৰশিক্ষণ 12 মাহ বা 1 বছৰলৈকে চলিব। তো প্ৰশিক্ষণ চলাকালীন প্ৰতি মাহতেই কিন্তু 5,000কৈ টকা
PM ইন্টাৰ্ণশ্বিপ আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকলৰ বেংক একাউণ্টত সোমাই দিব। তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে 5,000 ষ্টিপেণ্ড প্লাছ ওৱান টাইম 6,000 গ্ৰাণ্ট। তো যিসকল যুৱক যুৱতীয়ে PM ইন্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰা নাই, সেইসকল যুৱক যুৱতীয়ে যদি আবেদন সম্পৰ্কে জানিব বিচাৰে তেন্তে চৰকাৰে ইয়াৰ বাবে মুকলি কৰিছে ৱেবছাইটটো আপোনালোকক জনাই দিছোঁ। ৱেবছাইটটো লিখি ৰাখক। ৱেবছাইটটো হ'ল pminternship.mca.gov.in। তো এইখন ৱেবছাইটত ভিজিট কৰি আপোনালোকে আঁচনিখনৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো কেইজনমান ভিউৱাৰ্ছে মোক কমেণ্ট কৰি জনাই আছে যে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অহা 1 ডিচেম্বৰ তাৰিখে 10,000 টকা সোমাব নেকি। তো সেইসকল ভিউৱাৰ্ছৰ উদ্দেশ্যে জনাই আছোঁ যে আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অহাকালি বা 1 ডিচেম্বৰ তাৰিখে কিন্তু 10,000 টকা নোসোমাব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াভাৱে এখন মিটিঙত কোৱা অনুযায়ী অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখতহে সোমাব আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত 10,000 টকা। অৱশ্যে এতিয়ালৈকে কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল আপডেট প্ৰদান কৰা নাই। তো আপোনালোকে যদি চৰকাৰৰ ফালৰ পৰা অফিচিয়েল আপডেট প্ৰদান কৰাৰ লগে লগে জানিব বিচাৰে তেন্তে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মাইক্ৰ' ফাইনেন্সৰ পৰা লোন লোৱা মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে মাইক্ৰ' ফাইনেন্সৰ লোন লোৱা মহিলাসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে আমাৰ চৰকাৰে 2021 বৰ্ষত এই আঁচনিৰ জৰিয়তে 12 লাখ ঋণ উপভোক্তাক 2,081 কোটিতকৈ অধিক টকা বিতৰণ কৰে। তৃতীয় পৰ্যায়ত 25,001 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকালৈকে ঋণ লোৱা 78,000 গৰাকী ঋণ উপভোক্তাক 223.26 কোটি টকা বিতৰণ কৰিব চৰকাৰে। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো তাৰপিছত ইয়াতে লিখা আছে এককালীন সাহায্যৰ মাধ্যমেৰে ঋণ উপভোক্তাসকলক আৰ্থিক সকাহ প্ৰদান। তো যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ পৰা লোন লৈছিল কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে চৰকাৰী কোনো সহায় লাভ কৰা নাই, সেইসকল মহিলাক চৰকাৰে প্ৰদান কৰিব এককালীন সাহায্য আঁচনি। তো আপোনালোকে যদি মাইক্ৰ' ফাইনেন্সৰ পৰা লোন লৈছিল তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিয়ক। তো